আজি এইখন গাড়ী 2015 চনৰ এপ্ৰিল মাহত চুৰ হৈছিল। আজি 10 বছৰ 4 মাহ পাছত গাড়ীখন ঘূৰাই পাইছোঁ। তাৰ কাৰণে মানে মই নথৈ আনন্দিত আৰু ইয়াৰ কৃতিত্ব কমপ্লিটলি আমাৰ ICCD SP ছাৰ, তেওঁ আমাৰ লংকা থানাৰ OC ছাৰ, তেওঁ আৰু বিশেষকৈ আমাৰ সাব ইন্সপেক্টৰ প্ৰবাল কলিতা ছাৰ, তেওঁলোকৰ মানে আপ্ৰাণ চেষ্টাত মই গাড়ীখন ঘূৰাই পাইছোঁ। কেনেকৈ পালে গাড়ীখন মানে একচুৱেলি ঘটনাটো কি হৈছিল, আজি ইমান দিন চুৰ হৈছে, মই থানাত আহিছোঁ গৈছোঁ, কোনো হেৰি পোৱা নাই। কিন্তু আজি কেইদিনমান আগতে মই যিকোনো এটা কামত থানালৈ আহিছোঁ। তো থানাত অহাৰ পাছত কি হ'ল, তেতিয়া আমাৰ ICCD ছাৰ, তাৰপিছত আমাৰ OC ছাৰ আৰু চাব ইন্সপেক্টৰ কলিতা ছাৰ, তেওঁলোক তিনিজনেই আছিলে। তো থকাৰ পাছত মই মোৰ কামটো কৰি পেলাই তাৰপাছত তেওঁলোককে মই ক'লোঁ আকৌ যে আজি ইমান দিন হ'ল গাড়ীখন মোৰ চুৰ হ'ল, তাৰ কোনো ধৰণৰ কোনো হেৰি নাপালোঁ। ঠিক তেনেকেতে আমাৰ ICCD SP ছাৰে সুধিলে যে কি হ'ল কেছটো। তেতিয়া OC ছাৰেও বস্তুটো আগত নাজানে, আকৌ নতুনকৈ ভালকৈ ক'লোঁ যে এই ঘটনা এই হৈছে। বোলে ঠিক আছে, আমি ট্ৰাই কৰিম এতিয়া নতুনকৈ। যদি আপোনাৰ 10 বছৰ হৈ গৈছে, এতিয়াতো কিমান দূৰ কি হয় ছাকচেছ ক'ব নোৱাৰোঁ, কিন্তু আমি আমাৰ আপ্ৰাণ চেষ্টা কৰিম। ঠিক তেনেকেতে আজি মোক ফোন কৰিলে ICCD SP ছাৰে যে আপুনি আহকচোন, গাড়ীখন আপোনাৰ হয় নে নহয়, আপুনি এখন অকণমান চাই হেৰি কৰিব। বোলে ছাৰ ক'ত আহিব লাগে? বোলে আমিতো গাড়ী লৈ আহি আছোঁ, আপুনি অলপ এডভান্স হৈ আহক। সেইকাৰণে মই সেই বাইপাছৰ এইফালে গৈ পালোঁ, মোৰ ল'ৰা আছিলে মোৰ লগত। তাৰপাছত তাতে ৰখি পেলাই তাৰপাছত মোক ক'লে যে এইখন নেকি গাড়ী? বোলে দেখিলোঁ, দেখি পেলাই কনফাৰ্ম মই এই গাড়ীখন ক'ৰ পৰা আৰক্ষী কথা কৈছে? এইটো এতিয়ালৈকে তেওঁলোকৰ লগত মোৰ কথা হোৱা নাই, এইটো তেওঁলোকে পাছত ক'ব, কাৰণ তেওঁলোক খুব টায়াৰ্ড। ময়ো এতিয়া এইবিলাক কথা তেওঁলোকক সোধাও নাই। গাড়ীৰ নম্বৰ সলনি কৰিছে নেকি? গাড়ীৰ নম্বৰটো টোটালি সলনি কৰিছে, গাড়ীৰ ডিজাইন চেঞ্জ কৰি দিছে। আগৰ নম্বৰ অৰিজিনেল নম্বৰ কি আছে? অৰিজিনেল নম্বৰ মোৰ হ'ল S02K0207 আৰু এতিয়া বৰ্তমান লগাই ৰাখিছে NL 05C 7914। এই গাড়ীখন কেতিয়া হেৰাইছিলে? আপোনাৰ 2015 চনৰ এপ্ৰিল মাহ। ক'ৰ পৰা হেৰাইছিলে? এইটো হেৰাইছিল একচুৱেলি দেৰগাঁৱৰ পৰা। দেৰগাঁও মোৰ ড্ৰাইভাৰ যিজন আছিলে, তেওঁৰ কিবা ব্যক্তিগত কামৰ কাৰণে লৈ গৈছিল যে দাদা মোৰ অলপ ৰিলেটিভৰ ঘৰত যাব লাগে, গাড়ীখন অকণমান দিব নেকি? সেইটো হিচাপত মই দিছিলোঁ। তো সন্ধিয়াত ঘূৰি অহাৰ কথা আছিল, কিন্তু সন্ধিয়াত ঘূৰি নাহিলে। আৰু সেইদিনাখন মই কিবা কাৰণত খুব টায়াৰ্ড আছিলোঁ, সন্ধিয়াৰ পাছতে মই টোপনি গুচি গৈছোঁ। পাছদিনাখন ৰাতিপুৱা যেতিয়া সাৰ পালোঁ, সাৰ পাই দেখিছোঁ গাড়ী অহা নাই। তো তেতিয়া লগে লগে মই খবৰ কৰিলোঁ, খবৰ কৰি দেখোন তাৰ নট ৰিচেবল মাৰি আছে তাৰ নাম্বাৰ। পাছত মই ষ্টেণ্ডত আহি পেলাই চব খবৰ কৰি খবৰ পালোঁ যে তাক বোলে কিবা অচেতন কৰি পেলাই কোনোবা মানুহে গাড়ী। ড্ৰাইভাৰৰ নাম কি আছিলে? গোবিন্দ, নহয় গৌতম টাইটেলটো পাহৰিলোঁ। গৌতম টাইটেলটো পাহৰিলোঁ। এতিয়া আপুনি বহুত দিনৰ মূৰত আপুনি গাড়ীখন পালে। সচৰাচৰ এনেকুৱা খুব কম দেখা যায়। এইটোতো ৰেকৰ্ড, আৰু সেইকাৰণে মই সম্পূৰ্ণ কৃতিত্ব আমাৰ ICCD ছাৰ, তাৰপিছত আমাৰ লংকা থানাৰ OC ছাৰ আৰু চাব ইন্সপেক্টৰ তেওঁক দিম। প্লাছ অসম পুলিচে যে এনেকৈ কাম কৰিব মই ভাবাও নাছিলোঁ, কিন্তু এইটো চাই পেলাই লাগিছে যে নাই, আমাৰ অসম পুলিচ পূৰা হেৰি আছে। আপোনাৰ নামটো দাদা? মোৰ নাম পাৰ্থ সাৰথী ভট্টাচাৰ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।